Friend, good morning. Back to my channel. तो इतना राति पा 7:30 मान হৈছে আৰু আজি তো এতিয়া মই অলপ ঘূৰি চুৰি আহিলোঁ উঠি তাৰপিছত এতিয়া চব্জি কাটিব লৈছোঁ আদিয়ালি তো এটাই কাম মোৰ কেইদিন বাহিৰত যাব কিন্তু ঘূৰিব গৈ মই এটা বস্তু আনিলোঁ দেখাম আপোনালোকক কিন্তু সেইটো কোনে কোনে চিনি পায় আৰু কোনে কোনে খায় কমেণ্টত জনাব মানে ৰাস্তা কাষত আছে গছডাল মই তাৰ পৰা পাৰিলৈ আহিলোঁ আৰু যেতিয়া মই মোবাইলটো লৈ যোৱা নাই কাৰণ মোবাইলত চাৰ্জ কম আছিলে সেইটো কাৰণে লৈ যাব নোৱাৰিলোঁ আৰু তো এতিয়া বস্তুটো দেখাম আপোনালোকক বস্তুটো কোনে কোনে চিনি পায় বাৰু এয়া এইটো লেটেকুৰ দৰে মানে লাগে থপা থপা কৰি লেটেকুৰ দৰে লাগে বস্তুটো আৰু এইটো কেঁচা হৈ আছে পকিলে এইটো আধা পকা এটা আছে এইটো আধা পকা এটা আছে পকিলে এনেকুৱা ৰঙা হয় আৰু এটা আছে পকা এয়া পকিলে মানে এইটো পুৰা ৰঙা হৈ যায় আপেলৰ দৰে কিন্তু এইটো অলপ আধা পকা হৈ আছে কাৰণে কালাৰটো এনেকুৱা হৈ আছে আৰু ভিতৰটো দেখাই আছোঁ ভিতৰটো কেনেকুৱা আঠুপাবিলাক চব ইয়াৰ বহুত আছিলে মানে পাৰতে আধা মাজৰখিনি ছিঙি গ'ল এনেকুৱা লেটেকুৰ দৰে লাগে কি নাম কয় আৰু কেনেকৈ খায় কমেণ্টত জনাব এটা খাই চাওঁ আৰু এইটো ছিঙিলে বগা আঠা এটা ওলায় সেয়া মই ইয়াৰ পৰা এটা ছিঙি দেখাওঁ এয়া ছিঙিলে বগা আঠা ওলাই ইয়াৰ পৰা এয়া আৰু ভিতৰটো দেখাই দি আছোঁ অলপ ধুই লওঁ ভিতৰটো এনেকুৱা পকাটোৰ ভিতৰটো মই কাটি কিনে দেখাই আছোঁ আৰু মুখেদিয়ে দেখাই দিওঁ পকাটো ভাল নহয় কেঁচাটো ভাল পকাটো এনেকুৱা কিন্তু পকাটো ইমান ভাল নহয় পকাটো ভাল নহয় কেঁচাবিলাক ভাল কিন্তু কেঁচাবিলাক ভাল এইটো এতিয়া আজি মই বনাম এইটো কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰো কৰিম তো খালোঁ এটা এইটো চাটনি বনাই খাব ভাল লাগে নিমখ জলকীয়া চলকীয়া দি কিন্তু মই ভিডিঅ'ত দেখা পাইছোঁ কিছুমানে এইটো শুকান মাছ দিয়ে আৰু কিছুমানে নহয় মই বিতুল ভায়া আৰু ৰূপম ভায়াৰ ভিডিঅ'ত দেখিছোঁ শুকান মাছ আৰু জলকীয়া সেনেকৈ পিচি চাটনি বনাই খায় সিহঁতে মই ভিডিঅ'টো যদিও চাই আছে কমেণ্ট কৰিব যে এইটো খালে কি ফাইদা আৰু কেনেকৈ খায় তো আজি মই মানে এটা ভিডিঅ'ত দেখিছিলোঁ এইটো বনাই খোৱা তো আজি মই তেনেকৈয়ে বনাম তো এতিয়া কাটি লওঁ এইখিনি কাটি কিনে ধুই পখালি বনাওঁ আৰু বনোৱা আৰম্ভ কৰোঁ মই 3টা সাইজৰ কাটিলোঁ এইটো সৰু সাইজটো সব কালাৰ কি ধুনীয়া এইটো মিডিয়াম সাইজ
সেইটোত গুটি হৈ গৈছে আৰু এইটো যিটো পকিব ধৰিছে সেইটো ইয়াৰ ভিতৰত কিন্তু পোকা আছে এয়া পোকা আছে সেইটো পেলাই দিওঁ পটাপট আৰু এইটো সাইজ সবতকে ভাল হয় কিন্তু কাটাৰ লগে লগে এনেকৈ কলা পৰি যায় কাটিয়ে পানীত দিব লাগিব পানীত দিলে বগা হৈ থাকিব মই দেখুৱাৰ কাৰণে আচলতে মই এটা এনেকৈ ৰাখিছোঁ এই সাইজটো ইমান ভাল নহয় এই সাইজটো বেছি ভাল খাবৰ কাৰণে এই সাইজটো হ'লে গুটিবিলাক পেলাই খাব লাগিব এইটোত গুটি হোৱা নাই এতিয়ালৈকে এই সাইজটোৱে মই এতিয়া বনাম আৰু এই সাইজটো বহুত বঢ়িয়া এইটো পিংক কালাৰ হয় ভিতৰত আৰু এইটো লগে লগে কলা পৰি যায় কিন্তু কাটি থলে লগে লগে কাটি পানীত দিব লাগে আৰু এইটোত গুটি হৈ গৈছে এইটো মিডিয়াম সাইজটো আৰু এইটো দেখালোঁ এইটোত পোক ওলাইছে পকাটো তো সৰু সৰু পোক আছে কিন্তু এইটো ইমান বঢ়িয়া কোনোফালে ফুটা নাই কিন্তু পোক কেনেকৈ হ'ল এইটো পেলাই দিওঁ নহ'লে পোকবিলাক চব ইফালে সিফালে হ'ব তো এতিয়া কাটি লওঁ মই সেইখিনি কাটি লৈ বনাওঁতো দেখাম মই কেনেকৈ বনাম এতিয়া কাটা কুটা হৈ গ'ল বেছি কটা নাই মই এইখিনি থৈ দিওঁ কাৰণ আজি প্ৰথমবাৰ বনাই আছোঁ আৰু প্ৰথমবাৰে খাম সেইটো কাৰণে বেছি কটা নাই অলপ কাটিছোঁ মানে অলপ বেছিকৈ কাটিছোঁ এইখিনি ইমানখিনি কাটিলোঁ তো পানীত ভিজাই থৈ দিছোঁ পানীত ভিজালে কলা নপৰে তথাপিতো অলপ পৰিছে এতিয়া বঢ়িয়াকৈ ধুই ল'ম গোটেইখিনি ওলাই গৈছে কিছুমান আৰু কিছুমান ওলাই দিছোঁ নখেদি ধুই চুই লৈ আনো তাৰপিছতে বনাম আৰু ইফালে আকৌ কল দুটামান ছিঙি আনি কল দুটাও কাটি ল'লোঁ কল ভজা বনাম আৰু মিক্সিত মছলাখিনি পিচি লওঁ আগত তাৰপিছতে ভাজি এটা আগতে বনাম তাৰপিছত চব্জিটো বনাম তো এতিয়া মছলাখিনি পিচি ল'ম এই ফুটাটো এটা পোক সোমালে এই পোকটো আৰু বেলেগ পোক এটা আনি সোমালে ইয়াতে এয়া দুটা তিনিটা বনাইছে এনেকুৱা কিন্তু এই দৰ্জাখন পূৰা ফুটা ফুটা কৰি দিছে এই ওপৰতো এয়া আৰু তলতে দুটা আমি এইটো কুমেণ্টি বুলি কওঁ এই পোকটো ওলাই আহিব এতিয়া দেখাম ওলাই এইখিনিত মই অকল নিমখ হালধি দিছোঁ বেলেগ বস্তু দিয়া নাই অকল এনেকৈ ভাজি খাই ভাল লাগে আৰু আজি মই গ্ৰেভি বনাম বুলি ভাবিছোঁ চাওঁ নহ'লে কালি বনাম গ্ৰেভি তো এতিয়া আজি ভাজাতে চাই লওঁ মছলা যদি থাকে এইটো বনাই পিছত এইখিনি গ্ৰেভি বনাই ল'ম আৰু মছলা কম হৈ গ'লে নবনাওঁ আজি ভজাই খাই ল'ম তো এইখিনি চব মই কাটি পানীত ভিজাই থৈছোঁ ধুই মেলি আৰু যিবিলাক দুফাল কৰি দিছোঁ এইবিলাক কি ধুনীয়া লাগি আছে পূৰা দিলৰ দৰে ইমান ধুনীয়া লাগি আছে পিংক কালাৰ মাজৰখিনি ইমান ধুনীয়া লাগি আছে এইটো এতিয়া গ্ৰীণৰ চব্জিখন বহাই দিলোঁ আৰু মাছলা আহিছিলে মাছ ল'লোঁ 50 টকাৰ এপোৱা এয়া ভাঙন মাছ সৰু মই সৰু মাছেই ভাল পাওঁ ডাঙৰ মাছ ভাল নাপাওঁ এইবিলাক ভাঙন মাছ আৰু মাছে খাব লাগে ডাঙৰ মাছ খাব নালাগে ডাঙৰ মাছত কলেষ্ট্ৰল বাঢ়ে কিন্তু ডক্টৰে সৰু মাছে খাব কয় সৰু মাছ খাব লাগে যিমান পাৰে সৰু মাছ খাব আপোনালোকেও মইতো সদায় সৰু মাছে খাওঁ কিন্তু ক'ৰবাত গ'লে ডাঙৰ মাছ মানে খাব লাগে আৰু তেতিয়া খোৱা হয় এনে মই ঘৰত যেতিয়া নিজে কিনি খাওঁ তেতিয়া মই সদায় সৰু মাছ কিনো বেছিভাগ মই ভাঙনে খাওঁ কাৰণ ইয়াতে বেলেগ মাছ নাপায় আৰু কাৱৈ চাৱৈবিলাক আহিলেও দামো বেছি আৰু সেইবিলাক লোকেল কাৱৈ নহয় সেইবিলাক মানে এইবিলাক পুখুৰী বা এই টেংকি চেংকি তৈয়াৰ কৰে সেইবিলাক হয় সেইটো কাৰণে সদায় সৰু মাছ খাব লাগে সৰু মাছ খালে বহুত ভাল এতিয়া ভাজিখন হওক ঘৰলৈকে মই বিচনা চিচনাবিলাক পাৰি ল'ম সেইবিলাক নেদেখাওঁ আৰু এতিয়া তেল দি দিলোঁ এইখিনি মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেলত মই এটা শুকান জলকীয়া টুকুৰা টুকুৰা কৰি
আৰু এতিয়া মই কেইটামান জিৰা দি দিম। এটা গোটা জিৰা আৰু ইয়াতে মই পিচি ৰাখিছোঁ আদা, নহৰু, কেঁচা জলকীয়া আৰু বিলাহী আৰু পিঁয়াজ এটা এনেকৈ পেষ্ট বনাই লৈছোঁ। এইখিনি এতিয়া এইখিনি পেষ্টখিনি মই তেলত দি দিম। অলপ থৈ দিওঁ কলখানি বনাবৰ কাৰণে। কলখানিও এনেকৈ গ্ৰেভি বনাম মই আজি। কলখানি ভাজি থৈছোঁ। তো এতিয়া ইয়াতে মই মছলা দিম। এতিয়া প্ৰথমতে হালধি, তাৰপিছত দিম জলকীয়া গুড়ি, তাৰপিছত দিম মই ধনিয়া গুড়ি, জিৰা গুড়ি খতম হৈছে, এইটো কাৰণে গোটা জিৰা দিছোঁ। এতিয়া মছলাখিনি বঢ়িয়াকৈ ফেটি ল'ম, মানে ভাজি ল'ম। আৰু মই আজি গৰম মছলাটো পিছত দিম। মছলাখিনি বঢ়িয়াকৈ ভজা হৈ গ'ল। বাপৰে, আচলতে জলকীয়াৰ হেৰিটো উঠিছে পৰা। মছলাখিনি বঢ়িয়াকৈ ভজা হৈ গৈছে। এতিয়া মই দি দিম পানীত ভিজাই থৈছোঁ, পানীখিনি চেকি চেকি দি দিম মই। বেছি নবনাম কাৰণ মই অকলে খাম, কোনো ভয়তে কোনো নাখায়। কাৰণ এইবাৰ প্ৰথম বনাই আছোঁ আৰু ময়ো প্ৰথমে বনাই আছোঁ, প্ৰথমে খাম। আৰু এতিয়া নিমখ দিম, নিমখে দিয়া নাই। আগতে মই খাই চাওঁ, তাৰপিছতে বেলেগক দিম, কাৰণ ঠিক নাই কি হয়। কিন্তু একো নহয়, এইটো খাই বুলি মই কেঁচাকৈ খাইছোঁ। এয়া 2-3টা, একো হোৱা নাই মোৰ। এতিয়া দি দিম নিমখ। জোল বেছি নবনাওঁ, থুপথুপীয়া বনাম।
এইটো অলপ সিজিবৰ কাৰণে টাইমো লাগিব, পানী দি অলপ সিজাব লাগিব, কাৰণ মই আগতে বইল কৰি লোৱা নাই। বইল কৰি ল'লে সোনকালে হ'লে হয়। তো মই এনেকৈ ভাজিয়ে বনাম। দৈখিনি ভজা হৈ গ'ল, ইয়াতে দি দিম মই পানী। পানী ইমান বেছি নিদিওঁ, এইটো সিজালৈকে দিম। তো পানী দি দিলোঁ, এতিয়া ঢাকন লগাই সিজিব দিম। এতিয়া 15-20 মিনিট সেনেকৈ থাকক, সিজক সেইখিনি। মই ইফালে বিচনা চিচনা চব পৰা হৈ গ'ল। এতিয়া ৰুমটো ঝাৰু মাৰোঁ, মুচি ল'ম, আৰু তেতিয়ালৈকে সেইখিনি হৈ যাব। আৰু তাৰপিছত বাচনখিনি ধুব আছে, বাচন চাচন ধুই, অকল বাচনখিনিয়ে ধুব আছে। বাচনখিনি ধোৱা হ'লে মোৰ কাম হৈ যাব, আৰু বনোৱা হৈয়ে গ'ল। কলখিনিও মই এনেকৈ বনাম, ভাজি থৈ দিছোঁ। আৰু এয়া সেইখিনি বিন আৰু আলুখিনি ভজা হৈ গ'ল। তো এতিয়া ৰুম চুম ঝাৰু দি লওঁ। মানে মই মোবাইলটো তলৰ ফালে লোৱা যায় সদায়, পাহৰি থাকোঁ ওপৰত ল'বৰ কাৰণে। এটা বাছি লওঁ, মই মাছৰ কথা পাহৰিয়ে গৈছিলোঁ, পেকেটৰ ভিতৰত আছিলে। মাছকেইটা এয়া 1 পোৱা মাছ লৈছোঁ, তো হৈ যাব মোৰ কাৰণে। তো আজি নবনাওঁ, আজি ভাজি কিনে থৈ দিম, কালি বনাম। এয়া ভেদাইলতা পাতেদি নহ'লে টেঙা জোল বনাম। তো এতিয়া মোবাইলটোতো অলপ চাৰ্জ কম আছে, অলপ চাৰ্জত দি লওঁ, তেতিয়ালৈকে মই মাছকেইটা বাছি লওঁ আৰু অলপ চাৰ্জ হোৱালৈকে। চব্জিখন হৈ গ'ল আৰু বঢ়িয়াকৈ সিজি গৈছে। এয়া ভাঙি দেখাওঁ, পূৰা একদম বঢ়িয়াকৈ সিজি গ'ল। এতিয়া নমাই দিওঁ, পানী ইমানে ৰাখিছোঁ মই। আৰু চব্জিখন নমাই দিলোঁ, কালাৰ চাওক কি ধুনীয়া হৈছে। তেলত মই ভাজি থৈছোঁ কলখিনি বনাম। মছলা ভাজা হৈ গৈছে, এতিয়া দি দিম কলখিনি। কলখিনি মই আগতে অলপ ভাজি লৈছোঁ। এতিয়া এইখিনি এনেকৈ চেম বনাম, কাৰণ কলখিনি সিজি গৈছে। মই বেছি পানী নিদিওঁ আৰু উতলাবও নালাগে বেছি। এতিয়া দি দিম পানী, দি দিলোঁ মই পানী। এতিয়া ঢাকি থওঁ, বেছি পানী দিয়া নাই, কাৰণ কলখিনি মই আগতে ভাজি লৈছিলোঁ, সেইটো সিজিয়ে গৈ আছিল, সেইটো কাৰণে। আৰু মই লাইফত প্ৰথমবাৰ বনোৱা চব্জিটো টেষ্ট কৰোঁ, কাৰণ এইটো চব্জি মই আজি প্ৰথম বনাইছোঁ আৰু প্ৰথমে খাম। তো অলপ টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে। গৰম খাব ভালে লাগিছে, কিন্তু মই বইল কৰি পানীটো পেলাই দিয়া নাই, সেইটো কাৰণে অকণমান কেহা কেহা তিতা তিতা লাগছে, কিন্তু খাব বহুত বঢ়িয়া হৈছে। বঢ়িয়া হৈছে খাবৰ কাৰণে, বহুত টেষ্টি হৈছে। আৰু আপোনালোকক মই খাব নকওঁ, কাৰণ এইটো চিনি পালেহে খাব, চিনি নাপালে নাখাব। কাৰণ এইটো 2-3টা জাত আছে, গোটেইকেইটা নাখায়, এটাহে খায়, সেইটোৰ কাৰণে। তো আপোনালোকক খালে যোনে চিনি পায় সিহঁতে এনেকৈ বনাই খাব পাৰে, আৰু বনাই খাব। শৰীৰৰ কাৰণেও ভাল, আৰু খায়ো বহুত টেষ্টি লাগে, সঁচাকৈ বহুত ভাল লাগিছে খাই। ভাজি আছোঁ,
মাছখিনি ভাজা হৈ গ'লে বাচনখিনি ধুম, বাচনখিনি ধুই গা ধুই ওলাই যাম। কাৰণ আজি অলপ দেৰি হৈ গ'ল, মানে মাছ চাছ ৰাখিলোঁ, সেইটো কাৰণে মাছ বাচিব লগা হ'ল। আকৌ এতিয়া ভাজি থৈ যাওঁ, মাছখিনি কালি বনাম। এতিয়া এইখিনি হ'লে বাছ হৈ গ'ল। তাৰপিছত গা চা ধুই কিনে দোকানত ওলাম আৰু ফ্ৰেণ্ড এতিয়া দোকান যাব ওলালোঁ। চব কাম হৈ গ'ল, টিফিন চিফিনো লৈ ল'লোঁ আৰু আজিলৈ গৈ থাকোঁ। আৰু সঁচাকৈ আজিৰ যিটো নতুন চব্জি ৰেচিপি বনালোঁ মই, সঁচাকৈ বহুত টেষ্টি হৈছিল, খালোঁ মই। আৰু আজিলৈ ইমানে। আৰু জেৰি ভাবি আৰু ৰূপম ভায়া, তাৰপিছত এইটো মুনু ভাই, ইহঁতে চব গোটেইকেইটাই যদি মোৰ ভিডিঅ' কেতিয়াবা চাইছে আৰু এইটো ভিডিঅ' যদি পায়, তেতিয়াহ'লে তেওঁলোকে মানে এইটো বস্তু মানে চাটনি বনাই খায়, শুকান মাছ আৰু জলকীয়া দি। মই আজি এনেকৈ বনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই এদিন মোৰ ষ্টাইলত বনাই খাই চাব। আৰু মই আপোনালোকৰ ষ্টাইলত এতিয়ালৈকে খোৱা নাই, পিছত খাই চাম এদিন। তো আজিলৈ বাই বাই, লাভ ইউ। হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং, বেক টু মাই চেনেল। তো এতিয়া ৰাতিপুৱা আজি উঠি পূৰা কাটা কুটা হৈ গ'ল। এতিয়া বনাই আছোঁ বৰ্তমান। আৰু আজি ৰ'দটো এই দুদিন অকণমান ঠিক আছিলে, তথাপিতো ইমান গৰম নাই বাৰু, পিছত হ'ব পাৰে। কিন্তু ৰ'দটো একদম চেং ওলাইছে, কিমান কঢ়াকৈ ওলাইছে। তথাপিতো ইমান গৰম নাই, কাৰণ দুদিন বৰষুণ হৈ আছিলে। আৰু এতিয়াতো ঠাণ্ডা পৰিবই লাগিছিলে, কিন্তু এতিয়ালৈকে পৰাই নাই। এতিয়া পৰিব চাগে লাহে লাহে। সেইটো কাৰণে আজি ইমান গৰম নাই, ৰ'দটো যদিও পৰা কৰি দিছে। ৰাতিপুৱাৰ পৰা অলপ ডাৱৰীয়াই আছিলে, কিন্তু এতিয়া ওলালে। আৰু এতিয়া মই আজি কুন্দুলি ভাজি আছোঁ, দালি বনাম, শুকান মাছৰ চাটনি আৰু মাছ, কালিৰ মাছ হৈছিলে। এয়া পচতীয়া, মানিমুনি, তাৰপিছত ভেদাইলতা, নৰসিংহৰ পাত গুড়ি কৰি থোৱা আছে, সেয়া দি বনাম। আৰু শুকান মাছটো ওলোৱা নাই, এতিয়া ওলাম। আৰু দালি আৰু এয়া বনাম। আৰু এয়া কুন্দুলি ভাজি আছোঁ। এতিয়া সেইখিনি ভজা হ'লে এইখিনি বনাই ল'ম। এতিয়া মাছটো ভিজাই ল'ম। আগতে